আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC ফালৰ পৰা যিকেইটা পদৰ কাৰণে অলপ দিন আগতে এডভাৰটাইজমেণ্ট আহিছিলে তাৰ বৰ্তমান অনলাইন আবেদন আৰম্ভ হৈ গৈছে আৰু যদি আপুনিও ভাবিছে আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা ওলোৱা এই 160টা জুনিয়ৰ ইঞ্জিনিয়াৰ পদৰ কাৰণে আবেদন কৰিম বুলি বৰ্তমান ইয়াৰ যি অনলাইন এপ্লাই কৰা লিংক হয় সেয়া এক্টিভ হৈ গৈছে আৰু আপোনালোকে আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ বৰ্তমান এই যি 160টা জুনিয়ৰ ইঞ্জিনিয়াৰ পদ আহিছে এইকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াৰ আবেদন কৰা আপোনালোকৰ লাষ্ট ডেটটো হ'ল 16 মে 2025লৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু টোটেল পদ ওলাইছে আপোনালোকৰ 160টা আৰু অনলাইন আবেদনটো বৰ্তমান আৰম্ভ হৈছে 17 এপ্ৰিল 2025ৰ পৰা আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা ওলোৱা জুনিয়ৰ ইঞ্জিনিয়াৰ পদকেইটাৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে এপ্লিকেশ্যন ফিজটো আপোনালোকে ইয়াত ধৰিছে জেনেৰেলসকলে দিব লাগিব 297 টকা OBC MOBCসকলে দিব লাগিব 197 টকা আৰু যোনসকল SC ST বা BPL হয় তেওঁলোকে এপ্লিকেশ্যন ফিজটো দিব লাগিব 47 টকা আৰু ইয়াৰ সিলেকশ্যন প্ৰচেছটো ৰিটেন এক্সাম ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰু তাৰপিছত হ'ব আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন